Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ উইথ সাকসেছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে ভিডিঅ'টোৰ থাম্বনেল আৰু টাইটেল দেখি গমেই পাইছে ভিডিঅ'টোৰ কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ আমি গৈ আছোঁ। হয়, বিগত যোৱা সপ্তাহত আচলতে প্ৰকৃততে আমি কি কৰিছিলোঁ, এখন মক পেপাৰ আপোনালোকৰ সৈতে এনালাইচিছ কৰিছিলোঁ, যিখন নেকি আমি গুৱাহাটী হাইকোৰ্টৰ কাৰণে ৰিলিজ কৰিছিলোঁ। আৰু আপোনালোকে জানেই যে গুৱাহাটী হাইকোৰ্টৰ কাৰণে আমি 11খনকৈ মক পেপাৰ ৰিলিজ কৰিছিলোঁ। তাৰে ফ্ৰী মক পেপাৰখন আপোনালোকৰ সৈতে এনালাইচিছ কৰিছিলোঁ আৰু আপোনালোকে খুবেই সঁহাৰি প্ৰকাশ কৰিছে। আৰু বহুতে মেইলতো কৈ আছে বা বহুতে কমেণ্টতো কৈছে যে আৰু মক পেপাৰ আনিব লাগে। তো এখন কমপ্লিট মক পেপাৰ আনিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়। আজি কমপ্লিট মক পেপাৰখন এনালাইচিছ নকৰোঁ, কিন্তু ইয়াৰ যিখিনি জিকে পাৰ্ট, জিকেৰ পৰাও যিহেতু 30টা কুৱেশ্যনছ আহিব, ইংলিছৰ পৰাতো 50 কুৱেশ্যনছ আহিব। গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ যেতিয়া এনালাইচিছ কৰে তেতিয়া সেইটো আপোনালোকে নিজেই গম পাব। তো এতিয়া জিকে পাৰ্টৰ 30টা কুৱেশ্যনছ আমি আপোনালোকৰ সৈতে আজি আলোচনা কৰিম। কাৰণ আমি যোৱাকালি আচলতে কেই তাৰিখ আছিলে, যোৱাকালি 3 জানুৱাৰী তাৰিখে আমি আমাৰ মক পেপাৰ 7 নম্বৰ মক পেপাৰ, গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ 7 নম্বৰৰ মক পেপাৰখন আমি ৰিলিজ কৰিছোঁ যোৱাকালি। আৰু সেই 7 নম্বৰ মক পেপাৰখনত আমি কিনো কুৱেশ্যন ৰাখিছোঁ জিকেৰ পৰা 30টা কুৱেশ্যন ৰাখিছোঁ। সেই জিকেৰ পৰা 30টা কুৱেশ্যন কি ৰাখিছোঁ আপোনালোকে চাব পাৰিব। মই আপোনালোকক চিম্পলি কৈ দিছোঁ, ইয়াতে 120টা কুৱেশ্যনছ থাকিব। গুৱাহাটী হাইকোৰ্টৰ 120টাই কুৱেশ্যন আহে। তেওঁলোকৰ চিলেবাছ চালে আপোনালোকে গম পাব, তেওঁলোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চালে গম পাব। তাৰে 50টা কুৱেশ্যনে কিন্তু তেওঁলোকে ইংলিছৰ পৰা দিয়ে। তেওঁলোকে বহুত বেছি গুৰুত্ব প্ৰদান কৰে ইংলিছ ছাবজেক্টটোৰ ওপৰত। তাৰ পাছতে 30টা কুৱেশ্যন তেওঁলোকে জিকেৰ পৰা দিয়ে আৰু বাকী 20টা কুৱেশ্যন তেওঁলোকে মেথমেটিক্সৰ পৰা দিয়ে। আৰু এই 100 মাৰ্কছৰ ভিতৰতে তেওঁলোকে মেৰিট লিষ্টখন প্ৰিপেয়াৰ কৰে আৰু বাকী 20 নম্বৰ তেওঁলোকে কোৱালিফাইং ইন নেচাৰ কৰে, যিটো নেকি অসমীয়াৰ পৰা লয়। কাৰণ অসমত আমি আছোঁ যেতিয়া অসমীয়া লেংগুৱেজৰ বিষয়েও অলপ জানিব লাগিব। বাৰু সেইটো আপোনালোক সকলোৱে সেইটো নম্বৰ পাব পাৰিব। বাৰু যি নহওক, এতিয়া এই 7 নম্বৰ যিখন মক পেপাৰ, এই মক পেপাৰখনত জিকেৰ প্ৰথমটো কুৱেশ্যনত আমি ৰাখিছোঁ আপোনালোকে স্পষ্টকৈ ইয়াতে চাব পাৰে। 51 নম্বৰ কুৱেশ্যনৰ পৰা জিকে আৰম্ভ হৈছে। তাতে ৰাখিছোঁ, হু ইজ দ্য 26th চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া। যিসকলে ৰেগুলাৰলি আমাৰ টেলিগ্ৰাম ফ'ল' কৰি আছে, ৰেগুলাৰলি আমাৰ ভিডিঅ' চাই আছে ইউটিউবত, তো তেওঁলোকে এইটো কুৱেশ্যন জানে, কাৰণ এইটো কুৱেশ্যন আমি আলোচনা এবাৰ কৰিছোঁ। হু ইজ দ্য 26th চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া। আমাৰ ইণ্ডিয়াৰ 26 ইলেকশ্যন কমিশ্যনাৰ কোন হয়, 26 চিফ ইলেকশ্যন কমিশ্যনাৰ কোন হয়? তো ইয়াৰে শুদ্ধটো বহুতে চাগে ৰাজীৱ কুমাৰ লগাম বুলি ভাবি আছে, বাট ৰাজীৱ কুমাৰ নহয়। ৰাজীৱ কুমাৰক ছাকচিড কৰি পানি বৰ্তমান জ্ঞানেশ কুমাৰ হৈছে 26 চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া। ঠিক আছে, ক্লিয়াৰ হৈছে এইখিনিলৈকে? ক্ৰিষ্টেল ক্লিয়াৰ কৰি যাব প্ৰতিটো কুৱেশ্যনছ, কাৰণ নহ'লে আপোনালোকৰ এইখিনি অকণমান ডাউট হৈ যাব পাৰে। নেক্সট 52 নম্বৰ কুৱেশ্যনছটো কি আছে? হু ইজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ দ্য ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি। ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি, চমুকৈ IOC, কেতিয়াবা IOC বুলিও থাকিব পাৰে। গতিকে সুধিছে কোন হৈছে ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি, অৰ্থাৎ IOCৰ প্ৰথমগৰাকী ফিমেল প্ৰেচিডেণ্ট। এতিয়ালৈকে ফিমেল প্ৰেচিডেণ্ট হোৱা নাছিলে, গতিকে ক্ৰিষ্টি কভেণ্ডি হৈছে প্ৰথমগৰাকী ফিমেল প্ৰেচিডেণ্ট অফ IOC, তাৰমানে ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি। নেক্সট কুৱেশ্যনত যাম, কুৱেশ্যন নম্বৰ 53। কুৱেশ্যন নম্বৰ 53টোত কি আছে মন কৰক, অকণমান গেপ আহি গ'ল বাৰু ইয়াতে মাজতে। হু ইজ দ্য কাৰেণ্ট চিফ ছেক্ৰেটৰী অফ আছাম। আমাৰ অসমৰ কাৰেণ্ট চিফ ছেক্ৰেটৰীগৰাকীৰ নাম কি, আমাক ইয়াত সেইটো সুধিছে। 4টা অপশ্যন আছে দেখিছে, পৱন কুমাৰ বৰঠাকুৰ, ৰবি কোটা, ছাইদিন আব্বাছী আৰু হাৰমিত সিং। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডক্টৰ ৰবি কোটা। অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ। ডক্টৰ ৰবি কোটা ইজ দ্য কাৰেণ্ট চিফ ছেক্ৰেটৰী অফ আছাম। বুজি পাইছে? মনত ৰাখি থ'ব, প্ৰতিটো পইণ্টে কিন্তু ইয়াতে ইম্পৰ্টেণ্ট, প্ৰতিটো কুৱেশ্যনেই ইম্পৰ্টেণ্ট। আৰু মই ভাবিছোঁ ইয়াৰ পৰা কিন্তু এটা কুৱেশ্যনছ কিন্তু আপোনালোকে গুৱাহাটী হাইকোৰ্ট, এটা নহয়, এই গোটেই 11খন মক পেপাৰ যেতিয়া আপোনালোকে এনালাইচিছ কৰিব, এই 11খনৰ পৰা আপোনালোকৰ প্ৰায় কুৱেশ্যনেই কিন্তু কমন পৰিব
ইংলিছৰটো বহুখিনি কমন পৰি গুচি যাব, জিকেৰ কমন পৰিব, মেথমেটিক্সৰ কমন পৰিব, আছামিজৰো কমন পৰিব। গতিকে একেবাৰে নিঃসন্দেহে আমি এইটো ক'ব পাৰোঁ, আপোনালোকে ইয়াৰ বাবে 1 ফেব্ৰুৱাৰীলৈকে অপেক্ষা কৰক। তো ডেফিনেটলি গম পাব, যিসকলে লৈছে তো তেওঁলোকৰ ডেফিনেটলি লাভ হ'ব। 4 নম্বৰ কুৱেশ্যনটো 54 নম্বৰ কুৱেশ্যনছ 54 নম্বৰ কুৱেশ্যনছটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট ডিৰেক্টৰ জেনেৰেল অফ পুলিচ, DGP অফ আছাম। এতিয়া DGP অফ আছাম বুলি কৈ দিয়াৰ লগে লগে বহুতৰ মুখত ভাস্কৰ মহন্ত এতিয়াও চাগে ভাস্কৰজ্যোতি মহন্ত এতিয়াও মুখত আছেই, বাট ভাস্কৰজ্যোতি মহন্তক ছাকচিড কৰি কোন হৈছিলে? জ্ঞানেন্দ্ৰ প্ৰতাপ সিং বুলি ক'লে বহুতে চিনি নাপায়, GP সিং। তো GP সিঙক ছাকচিড কৰি পানি বৰ্তমান হৈছে DGP জেনেৰেল, ডিৰেক্টৰ জেনেৰেল অফ পুলিচ হৈছে হৰমিত সিং। অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ। ঠিক আছে, নেক্সট 55 নম্বৰ কুৱেশ্যন, তাৰমানে 5 নম্বৰ কুৱেশ্যন, which capital city of the northeast regions was linked to India's railway systems for the first time through the Soirang railway line? তাৰমানে কোনখন কেপিটেল চিটি, নৰ্থ ইষ্ট ৰিজনৰ কোনখন কেপিটেল চিটি প্ৰথমবাৰৰ বাবে ইণ্ডিয়ান ৰেলৱে ছিষ্টেমৰ সৈতে কানেক্ট হৈছে বৈৰাবী চৈৰাং ৰেলৱে লাইনৰ থ্ৰুৱেদি? তোৰ ইয়াতে 4টা অপশ্যন আছে। গুৱাহাটী আছে, গুৱাহাটীতো আগতেও আছিলে, ইটানগৰ আছে, আইজল আছে, আগৰতলা আছে। তো ডেফিনেটলি শুদ্ধটো হ'ব মিজোৰামৰ আইজল। মিজোৰামৰ কেপিটেল কি? তেতিয়াহ'লে আমি গম পালোঁ আইজল। ঠিক আছে, ইটানগৰ অৰুণাচল প্ৰদেশৰ কেপিটেল হয়। আগৰতলা কিহৰ কেপিটেল হয় আপোনালোকে আমাক কমেণ্ট বক্সত জনাব। ঠিক আছে, কিছুমান বস্তু আপোনালোকে কমেণ্টতো আমাক জনাব লাগিব। ঠিক আছে, নেক্সট 56 নম্বৰ কুৱেশ্যনটো যদি আপোনালোকে মন কৰে, তাতো দিয়া আছে খেৰাই পূজাৰ বিষয়ে কৈছে। খেৰাই পূজা যিটো নেকি বড়োসকলে পালন কৰে। এতিয়া কেতিয়াবা আহি যাব পাৰে, হুইচ ট্ৰাইব অফ আছাম চেলিব্ৰেট খেৰাই পূজা, আহিব পাৰে। তো খেৰাই পূজাটো বড়োসকলে চেলিব্ৰেট কৰে, আমি জনা উচিত। আৰু এইটো মেইনলি কিহৰ কাৰণে তেওঁলোকে চেলিব্ৰেট কৰে? অপশ্যন এত আছে ৰেইন এণ্ড এগ্ৰিকালচাৰ, অপশ্যন বিত আছে গুড হেল্থ, অপশ্যন চিত আছে ভিক্টৰী ইন ৱাৰ, আৰু অপশ্যন ডিত আছে প্ৰটেকশ্যনছ ফ্ৰম ইভিল। তো ডেফিনেটলি শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ৰেইন এণ্ড এগ্ৰিকালচাৰ। ৰেইন আৰু এগ্ৰিকালচাৰৰ কাৰণে তেওঁলোকে এইটো পালন কৰে। নেক্সট কৈছে দ্য বড়োলেণ্ড ইউনিভাৰ্চিটি was established in the year of। বড়োলেণ্ড ইউনিভাৰ্চিটি কথা আমি জানো চাগৈ, আমাৰ অসমতো বৰ্তমান বহুখিনি ইউনিভাৰ্চিটি ফৰ্ম হৈছে। তো এতিয়া বড়োলেণ্ড ইউনিভাৰ্চিটিখনো কিমান চনত গঠন এষ্টাব্লিছ হৈছিলে? তো 2009 চনত। অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ হৈ যাব। নেক্সট 58 নম্বৰ কুৱেশ্যনটো কৈছে কিঅ'লাডু নেশ্যনেল পাৰ্ক লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া। এতিয়া নেশ্যনেল পাৰ্কৰ বিষয়ে যদি আহি যায়, বা জিঅ'গ্ৰাফী, ইণ্ডিয়ান জিঅ'গ্ৰাফীয়ে হওক বা হিষ্ট্ৰী ৱৰ্ল্ড জিঅ'গ্ৰাফীয়ে হওক, চিন্তা লাগি যায় নহয় যে, কাৰণ কোনটো বস্তু ক'ত আছে এইখিনি মনত ৰখাটো যথেষ্ট অসুবিধা হয়। এতিয়া আমাৰ 100তকৈ বেছি আমাৰ নেশ্যনেল পাৰ্ক আছে। গোটেইখন নেশ্যনেল পাৰ্ক আমি কেনেকৈ মনত ৰাখিম? কিঅ'লাডু ক'ত আছে, ৰাণথাম্বুৰ ক'ত আছে, হয়নে? ভানছডা নেশ্যনেল পাৰ্ক ক'ত আছে, পান্না নেশ্যনেল পাৰ্ক ক'ত আছে, হয়নে? ইৰাভিকুলাম নেশ্যনেল পাৰ্ক ক'ত আছে? তো ডেফিনেটলি এইখিনি মনত ৰখাত অকণমান টাফ হৈ যায়, তাৰ কাৰণেতো পঢ়িব লাগিব। কিন্তু ইয়াৰ কিছুমান ট্ৰিক্স আছে, কেনেকৈ ধৰণেনো মনত ৰাখিব লাগে। প্ৰতিখন আমাৰ ভাৰতৰ যিমানকেইখন নেশ্যনেল পাৰ্ক আছে, ইণ্ডিয়াৰ কোনটো কোণত কোনটো ষ্টেটত কেনেকৈ ধৰণে আছে, আমি আপোনালোকক মনত ৰখাই দিব পাৰিম। এইটো আপোনালোকৰ প্ৰতি আমাৰ এটা চেলেঞ্জ। যদি লাগে ভিডিঅ'ত জনাব, আমি গোটেই যিমান নেশ্যনেল পাৰ্ক আছে গোটেইখিনি আমি মনত ৰখাই দিম। আৰু এই নেশ্যনেল পাৰ্কৰ পৰা প্ৰতিটো এক্সামত এটা নহয় এটা কুৱেশ্যনছ কিন্তু আহিবই। গতিকে ইয়াৰ ওপৰত যদি ভিডিঅ' লাগে আমি এটাই ভিডিঅ' আনিম, আৰু সেইটো ভিডিঅ'টো অকণমান লেন্দি হ'ব। ভিডিঅ'টো ধৰি লওক 50 মিনিটমানৰ হৈ যাব। সেই ভিডিঅ'টোত আমি গোটেইকেইখন নেশ্যনেল পাৰ্ক আপোনালোকক মনত ৰখাই দিবলৈ চেষ্টা কৰিম, আৰু মনত ৰ'বই, এইটো মই গেৰাণ্টি দি বুলি কৈছোঁ। ঠিক আছে, তো এতিয়া কিঅ'লাডু নেশ্যনেল পাৰ্কখন ক'ত আছে আপোনালোকে জানেনে? তো কিঅ'লাডু নেশ্যনেল পাৰ্কখন আছে ৰাজস্থানত। ৰাজস্থানত ডিজাৰ্ট নেশ্যনেল পাৰ্কো আছে, ৰাণথাম্বুৰ নেশ্যনেল পাৰ্কো আছে, হয়নে নহয়? তো এইখিনি চাৰিস্কা নেশ্যনেল পাৰ্কো ৰাজস্থানত আছে। তো এইখিনি কথা আপোনালোকে, মুকুন্দাবাৰা নেশ্যনেল পাৰ্কো ৰাজস্থানত আছে। তো এইখিনি কথা জানিব লাগিব। যেনেকৈ ধৰণে মই এতিয়া ৰাজস্থান বুলি কৈ দিয়াৰ লগে লগে ক'ত কি নেশ্যনেল পাৰ্ক আছে মই গোটেইকেইখন কৈয়ে পেলালোঁ, হয়নে? কাৰণ এইখিনি কথা মই সেই ট্ৰিক্সৰ যোগেদি মই মনত ৰাখি থৈছোঁ। গতিকে আপোনালোকেও মনত ৰাখি থ'ব পাৰিব। গতিকে ভিডিঅ'টো যদি লাগে তলত কমেণ্ট এটা কৰি দিব যে এইটো ভিডিঅ'টো আমাক লাগে। ঠিক আছে, নেক্সট গুজৰাটৰ কথাও যদি আপোনালোকে সোধে, এইটোতো শুদ্ধ উত্তৰ ৰাজস্থান হৈ গ'ল। তো গুজৰাটতনো কি আছে? গিৰ ৰাষ্ট্ৰীয় উদ্যান আছে,
হয়নে তো এইখিনি ভানজদা নেশ্যনেল পাৰ্ক গুজৰাটত আছে মেৰাইন এই গোটেইখিনি কথা আপোনালোকে জানিব লাগিব এতিয়া মণিপুৰ বুলি কৈ দিয়াৰ লগে লগে কেবুল লামজু নেশ্যনেল পাৰ্ক আছে তাতে চিৰোহী নেশ্যনেল পাৰ্ক আছে মনত পৰি গৈছে আমাৰ মিজোৰামৰ বিষয়ে কৈ দিয়াৰ লগে লগে কি আছে হয়নে গতিকে এইখিনি কথা আপোনালোকে আমাৰ সৈতে জড়িত হৈ থাকিলেতো ডেফিনেটলি আমি আপোনালোকক খুব সুন্দৰভাৱে বুজাই দিম নেক্সট আহি গ'ল হাজদাও ৰিভাৰ হাজদেউ ৰিভাৰ ইজ এ ট্ৰিবিউটৰী অফ হুইচ মেইন ৰিভাৰ তো আমাৰ ভাৰতত ক'বলৈ গ'লে মেইন কিছুমান ৰিভাৰ আছে মেইনলি আমি গংগা আৰু ব্ৰহ্মপুত্ৰকে ধৰোঁ কিন্তু ইয়াৰ উপৰিও ৱেষ্টাৰ্ণ ঘাটত যদি আমি চাওঁ এইফালে মহানদী আছে গোদাবৰী আছে কৃষ্ণা কাবেৰী এই চাৰিখন ৰিভাৰৰ বিষয়ে আমি ৱেষ্টাৰ্ণ ঘাটত আলোচনা কৰিম বাকীখিনিতো সৰু সৰু ৰিভাৰ বাকীখিনি কথা আমি লাহে লাহে যিমানখিনি জানিব লাগে জানিম কিন্তু এই চাৰিখন ৱেষ্টাৰ্ণ ঘাটৰ মেইন ৰিভাৰ যেতিয়া নৰ্থৰ ফালে আমি যাম নৰ্থৰ ফালে ইণ্ডাছ ৰিভাৰখনৰ বিষয়ে পঢ়িব লাগিব তাৰে ট্ৰিবিউটৰী চুটলেছ ৰিভাৰ বা সেই পঞ্চ নদীকেইখন তো সেইকেইখনৰ বিষয়ে আমি আলোচনা কৰিম গংগা ৰিভাৰৰ বিষয়ে আলোচনা কৰিম আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰৰ বিষয়ে আলোচনা কৰিম বেলেগ একোৱেই পঢ়িব নালাগে এইকেইখনৰ কথা যদি ডিটেইলছত পঢ়ি লয় ৰিভাৰ চিষ্টেম আপোনালোকৰ শেষ বুলি ধৰি লওক বুজি পাইছে গতিকে ইয়াৰ প্ৰতিও যদি ভিডিঅ' লাগে আমি তাৰ প্ৰতিও ভিডিঅ' লৈ আহিম মাত্ৰ আপোনালোকৰ সঁহাৰি আমাক লাগিব একেবাৰে সহজ আচলতে এতিয়া হাজদেউ ৰিভাৰখন তো হাজদেউ ৰিভাৰখন গোদাবৰীও নহয় কৃষ্ণাৰো নহয় আৰু গংগাৰো নহয় মই কেনেকৈ গম পালোঁ কাৰণ সেই ট্ৰিক্সৰ সহায়ত মই এই গোটেই ৰিভাৰ চিষ্টেমটো মই কমপ্লিট কৰি ৰাখিছোঁ এই গোটেই ৰিভাৰ চিষ্টেমটো মই আগতে পঢ়িছিলোঁ গতিকে এই হাজদেউ ৰিভাৰখন কাৰ ৰিভাৰ এই হাজদেউ ৰিভাৰখন হৈছে মহানদী ৰিভাৰৰ এখন ট্ৰিবিউটৰী ৰিভাৰ এতিয়া মহানদী ৰিভাৰৰ এই হাজদেউ ৰিভাৰখন আহি যাব পাৰে মহানদী ৰিভাৰৰ এই হাজদেউ ৰিভাৰখন লেফ্ট বেংক ট্ৰিবিউটৰী নে ৰাইট বেংক ট্ৰিবিউটৰী তো আমি চকুমুটি কৈ দিব পাৰিম যে এইখন লেফ্ট বেংক ট্ৰিবিউটৰী এতিয়া মই কেনেকৈ ক'লোঁ সেইটোওতো আপোনালোকে ভাবিছে কাৰণ এইখিনি বস্তু মই খুব সুন্দৰভাৱে আচলতে সেই তেতিয়াই মই প্ৰিপেৰেশ্যনৰ সময়ত পঢ়ি ৰাখিছোঁ আৰু আপোনালোকেও এইখিনি মই দেখাই দিলে বুজি পাই যাব একেবাৰে সহজ কিছুমান টিপছ আছে কিন্তু এতিয়া এইটো ভিডিঅ'ত আমি সেইটো কথা আলোচনা নকৰোঁ এতিয়া হাজদেউ বুলি কৈ দিয়াৰ লগে লগে শিৱনাথো আহিলে শিৱনাথো কিন্তু সেই মহানদীৰে এখন ট্ৰিবিউটৰী ৰিভাৰ হয়নে তো মাণ্ড আছে ইব আছে তো এই গোটেইকেইখন মহানদী ৰিভাৰৰ লেফ্ট ট্ৰিবিউটৰী হয় আৰু ৰাইট ট্ৰিবিউটৰী বুলি কৈ দিয়াৰ লগে লগে ইয়াতে তেল অং জং এইখিনি ৰিভাৰ আছে আৰু দেৱী বুলি এখন ৰিভাৰ আছে মহানদী ৰিভাৰৰে তো সেই দেৱী ৰিভাৰখন ইয়াৰ ডিষ্ট্ৰিবিউটৰী ৰিভাৰ হয় মহানদী ৰিভাৰৰ বাৰু যি নহওক মই বেছি ডিটেইলছত কৈছোঁগৈ এতিয়া 60 নম্বৰ কুৱেশ্যন 10 নম্বৰ কুৱেশ্যনটো কৈছে চাৰামতি পিক ইজ দ্য হাইয়েষ্ট পিক অফ হুইচ অফ দ্য ফলোয়িং ষ্টেট এতিয়া আমাৰ গোটেই ইণ্ডিয়াৰ ষ্টেটবিলাকৰ হাইয়েষ্ট পিকৰ ওপৰতো কিন্তু কুৱেশ্যনছ আহে দেই তো এটা চাৰামতি পিক বুলি কৈ দিয়াৰ লগে লগে বহুতে অসমৰ বুলিয়ে ভাবি লৈছে চাগে ভবা মানুহ আছে নথকাও নহয় তো চাৰামতি পিকটো কিন্তু অসমৰ নহয় মিজোৰামৰ নহয় অৰুণাচল প্ৰদেশৰ নহয় ই হৈছে নাগালেণ্ডৰ এটা হাইয়েষ্ট পিক হয় তো এইটো মনত ৰাখিব আমাৰ একেবাৰে চুবুৰীয়া ৰাজ্য আহে কিন্তু দেই নেক্সট কুৱেশ্যনলৈ যাম নেক্সট 11 নম্বৰ কুৱেশ্যন তাৰমানে 61 নম্বৰ কুৱেশ্যনছ তাতে কি দিয়া আছে আপোনালোকে সেইটোও মন কৰক হু ৰট দ্য ফেমাছ আছামিজ নভেল মামৰে ধৰা তৰোৱাল অসমৰ যিহেতু পৰীক্ষা অসমীয়া সাহিত্যৰ ওপৰত অসমীয়াৰ ওপৰতো কুৱেশ্যনছ আহিবই গতিকে ইয়াতে সুধিছে কোনগৰাকী সাহিত্যিকে মামৰে ধৰা তৰোৱাল নামৰ যিখন উপন্যাস আছিলে সেই উপন্যাসখন লিখি উলিয়াইছিলে তো সেই মামৰে ধৰা তৰোৱাল নামৰ উপন্যাসখন লিখিছিলে আমাৰ সকলোৰে মৰমৰ ইন্দিৰা গোস্বামী বাইদেৱে তাৰমানে মামণি ৰয়ছম গোস্বামী বাইদেৱে এই উপন্যাসখন লিখি উলিয়াইছিলে নেক্সট কুৱেশ্যনত যাম কুৱেশ্যন নম্বৰ 62 তাতে কি দিয়া আছে Who was the Ahom king during the battle of শৰাইঘাটৰ বেটেল কিমান চনত হৈছিলে কমেণ্ট কৰিব আপোনালোকে এইটো আৰু মই কৈ নিদিওঁ কাৰণ অসম হিষ্ট্ৰীৰ একেবাৰে বেছিক কনচেপ্ট বুলি কৈ দিয়াৰ লগে লগে শৰাইঘাটৰ বেটেলৰ কথা আমি জানিব লাগিব তো এতিয়া শৰাইঘাটৰ বেটেল হৈছিলে অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ তাৰমানে চক্ৰধৰ সিংহৰ দিনত শৰাইঘাটৰ যুদ্ধ হৈছিল নেক্সট আমি যাম 63 নম্বৰ কুৱেশ্যন The Kamakhya temple is located on which hill? এইখিনি কথা কিন্তু আহে কামাখ্যা টেম্পুল ক'ত আছে সন্ধ্যাচাল পাহাৰত কি মন্দিৰ আছে হয়নে তো এই ধৰণৰ কুৱেশ্যনছবিলাক আহে চাৰিটা অপশ্যন আছে দেখিছে নীলাচল হিল চৰণীয়া হিল চান্দমাৰী হিল আৰু নৱগ্ৰহ হিল তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ নীলাচল হিলতে কি আছে আমাৰ কামাখ্যা টেম্পুল ভাগ আছে নেক্সট 64 নম্বৰ কুৱেশ্যনটোত কি আছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ নভেল
হুইচ ইজ দ্য ফাৰ্ষ্ট আছামিজ নভেল প্ৰথম অসমীয়া নভেলখনৰ নাম কি উপন্যাসখনৰ নাম কি সেইখনৰ নাম হৈছে ভানুমতী দেই ভানুমতী কোনে লিখিছিলে কমেণ্ট কৰিবচোন আপোনালোকে কিছুমান কথা নিজেও কমেণ্ট কৰিবলৈ চাব নিজেও চাবলৈ চাব গোটেইখিনি কথাটো মই কৈ দিলে নহ'ব বাৰু যি নহওক 65 নম্বৰ কুৱেশ্যন হুইচ ট্ৰাইব ইজ প্ৰাইমেৰলি এছ'চিয়েটেড উইথ ফেষ্টিভেল এইটোতো আলি আই লৃগাঙৰ কথা সকলোৱে জানে আলি আই লৃগাঙৰ সৈতে কোনটো ট্ৰাইব জড়িত তো আলি আই লৃগাঙৰ সৈতে কি ট্ৰাইব জড়িত ডেফিনেটলি আমি জানো মিচিং ট্ৰাইব ইয়াৰ সৈতে জড়িত আহোমটোতো নহয় অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ ঠিক আছে নেক্সট কুৱেশ্যনত আমি যাম 66 নম্বৰ কুৱেশ্যনছ অৰ্থাৎ 16 নম্বৰ কুৱেশ্যন the ruins of Angkor Wat are in which country to Angkor Water কথা কৈছে কোনখন কাউন্ট্ৰিত আছে নিউজিলেণ্ড ইণ্ডোনেছিয়া ভিয়েটনাম আৰু কেম্বোডিয়া আৰু আমি সকলোৱে হয়তো জানো আংকৰ যিটো ৱাট হয় আংকৰ ৱাট তো এইটো এই ভাগ আছে কাম্বোডিয়া অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট 67 নম্বৰ কুৱেশ্যন ইন হুইচ কাউন্ট্ৰি ইজ দ্য বৰভুদুৰ টেম্পল ইজ লোকেটেড তো এই টেম্পল ভাগ আছে ইণ্ডোনেছিয়াত আছে অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ মনত ৰাখি থ'ব এইখিনি বস্তু নিজে জনা কথা আৰু নেক্সট পশুপতিনাথ টেম্পুলৰ বিষয়ে আছে তো পশুপতিনাথ টেম্পুল ক'ত আছে কোনখন কাউন্ট্ৰিত আছে চাৰিটা অপশ্যন আছে ভূটান নেপাল বাংলাদেশ আৰু ইণ্ডিয়া আৰু এনেকৈ দেখিলে বহুতে যেন ইণ্ডিয়াই টিক কৰিবলৈ গুচি যায় বাট ইণ্ডিয়া নহয় ইয়াৰে শুদ্ধটো হ'ব নেপালত আছে পশুপতিনাথ টেম্পল নেক্সট 69 নম্বৰ কুৱেশ্যন which one of the following is the junction point of Eastern Ghat and the Western Ghat to Eastern Ghat আৰু Western Ghator যিটো জাংচন পইণ্ট হয় আমাৰ যিখন ইণ্ডিয়াৰ এই পেনিনচুলাৰ ইণ্ডিয়াখনৰ এইটো ছিষ্টেমৰ এইফালে ৱেষ্টাৰ্ণ ঘাট আৰু এইফালে ইষ্টাৰ্ণ ঘাট আছে তো ইহঁতৰ যিটো জাংচন পইণ্ট হয় সেই জাংচন পইণ্টটো কি হয় সেইটোৱে সুধিছে তো এইটো শুদ্ধ উত্তৰ হ'ব নীলগিৰি হিলছ অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট 70 নম্বৰ কুৱেশ্যন অৰ্থাৎ 20 হ'ব নেকি আজি ভিডিঅ'টোৰ এটা কৈছে সত্ৰীয়া ডান্স ফ্ৰম ইজ এছ'চিয়েটেড উইথ হুইচ চেণ্ট আৰু এইটোতো আমি জানো শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট 71 নম্বৰ কুৱেশ্যনছ হোৱাট ডজ URL ষ্টেণ্ডছ ফৰ URL মানে হৈছে ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ ইউনিক নহয় ইউনিফাইড নহয় আৰু ইউনিভাৰ্চেলো নহয় ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ স্পেলিংবিলাক মনত ৰাখি থ'ব নেক্সট দ্য ফাংচন অফ এন অপাৰেটিং চিষ্টেম ইজ টু আমাৰ যিবিলাক অপাৰেটিং চিষ্টেম কম্পিউটাৰ তো এই অপাৰেটিং চিষ্টেমৰ কামবিলাক কি হয় ক্ৰিয়েট ডকুমেণ্ট নেকি বা চেণ্ড ইমেইলছ নেকি ৰাইট কোডছ নেকি নহয় মেনেজ কম্পিউটাৰ হাৰ্ডৱেৰ ইহঁতে কম্পিউটাৰ হাৰ্ডৱেৰবিলাক মেনেজ কৰে নেক্সট 73 নম্বৰ কুৱেশ্যনটোত কি আছে which one is not an example of a open source software তো ইয়াতে open source software কোনটো নহয় সুধিছে তো ইয়াতে open source software মাইক্ৰ'ছফ্ট অফিচ এটা open source software নহয় ঠিক আছে নেক্সট আমি যাম শৰ্টকাট কি সুধিছে কাট বুলি কৈ দিয়াৰ লগে লগে আমি কণ্ট্ৰল আৰু এক্স ইউজ কৰিম কণ্ট্ৰল চি মানে কপি কণ্ট্ৰল ভি মানে পেষ্ট আৰু কণ্ট্ৰল জেড মানে আনডু নেক্সট হুইচ এতিয়া পেষ্টৰ কথা সুধিয়ে দিলে মই কৈ আহিছোঁ কণ্ট্ৰল ভি উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট হুইচ ৰিভাৰ ফ্ল'জ এ ৰিফ্ট ভেলী বিটুইন বিন্ধা এণ্ড ছফ্টৱেৰ ৰেঞ্জ তো আমাৰ যিখন ইণ্ডিয়াৰ মেপ তাতে মধ্যপ্ৰদেশত দুটাকৈ ৰেঞ্জ আছে এটা বিন্ধাৰ ৰেঞ্জ আৰু এটা ছফ্টৱেৰ ৰেঞ্জ আৰু তাৰ মাজেদি অমৰকণ্টকৰ পৰা মাইকালৰ পৰা এখন ৰিভাৰ ওলায় সেই ৰিভাৰখন হৈছে নৰ্মদা ৰিভাৰ অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ দেই নেক্সট হু ইজ দ্য গভৰ্ণৰ অফ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া তো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ বৰ্তমান গভৰ্ণৰ কোন হয় শক্তিকান্ত দাস আছিলে কিন্তু এতিয়া নহয় এতিয়া বৰ্তমান হৈছে সঞ্জয় মালহোত্ৰা ঠিক আছে নেক্সট আমি একেবাৰে শেষৰ পাইছোঁহি আৰু 78 who has been invited as the chief guest for India's Republic Day 2026 celebration 26 জানুৱাৰী যেতিয়া ইণ্ডিয়াৰ ৰিপাব্লিক ডে হৈছিলে 2026 চনত হ'বগে এতিয়া 2026 চনত যিহেতু ৰিপাব্লিক ডে হ'বলৈ গৈ আছে তো ইয়াৰে ইণ্ডিয়াই কাক চিফ গেষ্ট হিচাপে মাতিবলৈ গৈ আছে তো হ'ব এণ্টনিঅ' কোষ্টা আৰু আৰ্চুলা ভন ডাৰ লেয়েন দুইটাই হ'ব বোথ BNC নেক্সট
79 number question. Which state government has launched Project Mahadev to promote football? ফুটবলক প্ৰমোট কৰিবৰ কাৰণে কোনখন ষ্টেট গভৰ্ণমেণ্টে ৰাজ্য চৰকাৰে প্ৰজেক্ট মহাদেৱ লঞ্চ কৰিছে তো প্ৰজেক্ট মহাদেৱৰ বিষয়ে আহিলে আমি মহাৰাষ্ট্ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি উইল বি দ্য কাৰেক্ট আনসাৰ নেক্সট 80 নম্বৰ কুৱেশ্যনছ হুইচ টিম won the All India Football Federation Super Cup 2025-2026 title তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব FC গোৱা ঠিক আছে তো মই জিকে কুৱেশ্যন বিলাকে আপোনালোকৰ সৈতে আলোচনা কৰিলো মই ভাবো ভিডিওটো হেল্পফুল হৈছে আৰু বহুত কুৱেশ্যন আছে মেথছৰ কুৱেশ্যন ইয়াতে আৰম্ভ হ'ব তো মেথছৰ 100 লৈকে মেথছৰ কুৱেশ্যনে থাকিব তাৰ পিছত অসমীয়া কুৱেশ্যনছ বিলাকো আৰম্ভ হ'ব অসমীয়াখন ইমান টান নাপায় আপোনালোকে কাৰণ তাতে যথেষ্ট সহজ কুৱেশ্যনে আহে আৰু তাৰ পৰা আপোনালোকে জাস্ট 8 মাৰ্কছ পাব লাগে মানে কোৱালিফাইং ইন নেচাৰ হয় 20ৰ ভিতৰত 8 মাৰ্কছ পাব লাগে বাকিখিনিত আপোনালোকে 80 প্লাস কাট ক্লিয়াৰ কৰক মই ভাবো প্ৰতিখন ডিস্ট্ৰিক্টতে আপোনালোকৰ 80 প্লাসত আহি যাব লাগে ঠিক আছে তো দক্ষিণ হালমাৰত অকমান কমটো আহি যাব পাৰে হেতু আমি এতে ক'ব নোৱাৰো যেহেতু পৰীক্ষাই হোৱা নাই এতিয়ালৈকে বাৰু যি নহওক মই ভাবো ভিডিওটো আপোনালোকৰ কাৰণে ভাল লাগিছে আৰু এনেকুৱা ধৰণৰ ভিডিও যদি বিচাৰে এইকেইটা দিন কাৰণ এমাহে আছে তো এমাহ নাই তো এইকেইটা দিন খুব ভাল ধৰণে প্ৰিপাৰেচনটো কৰক আৰু মই ভাবো ডেফিনেটলি সাকসেস আপোনালোকে লাভ কৰিব আৰু যদি আমাৰ মক পেপাৰসমূহ আপোনালোকে ল'ব বিচাৰে তো ডেফিনেটলি আপোনালোকে আমাক মেইল এটা কৰি দিলে হ'ব ডেসক্ৰিপচনত মেইল আইডিটো আছে আমাৰ g1565813@gmail.com পুনৰ কৈ দিছো g1565813@gmail.com কেৱল 99 रुपीस এটা পেমেন্ট কৰি দিয়াৰ লগে লগে 11 কোনকৈ মক পেপাৰ আপোনালোকৰ মেইল বক্সত লাভ কৰিব ইয়াৰ লগতে যদি আপোনালোকে ডিএছএছ ৰ কাৰণে প্ৰিপাৰেচন কৰি আছে ডিএছএছ ৰ 191 পোষ্টৰ কাৰণে আমি এইবাৰ যোৱাবাৰ সফলতাৰ পাছত এইবাৰ আসলতে আমি ই-বুক প্ৰিপেয়াৰ কৰিছিলো মক পেপাৰ নহয় মক পেপাৰো আমি বনাম এক্সাম ডেট অহাৰ পাছতে বনাই দিম তো এতিয়া ই-বুক এখন আপোনালোকে পঢ়িলো কাৰণ থ্ৰ ষ্টাডি কৰিব লাগিব হাতত সময় থাকোতে আমি ভাল ধৰণে পঢ়িব লাগিব তো 4খন ই-বুক আপোনালোকে 99 रुपीसত পাই আছে যদি লাগে লৈ ল'ব পেমেন্ট একে ধৰণে কৰিব লাগিব আমাক জাস্ট মেইলত আপোনালোকে মেছেজত ড্ৰপ কৰি দিলে হ'ব ঠিক আছে তো ভিডিওটো ইমানে আছিল মই ভাবো ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে আৰু হেল্পফুল হৈছে বুলি যদি ভাবিছে তো ডেফিনেটলি চেনেলটো সাবস্ক্ৰাইব কৰি বেলখনত টিপি অল প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিওসমূহৰ সৈতে আপোনালোকে নটিফাই হৈ থাকিব পাৰে তো থ্যাংক ইউ সো মাচ সি ইউ ইন দ্য নেক্সট ভিডিও